নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ ইয়াৰে আজিৰ প্ৰথমটি অধ্যায়ৰ তৃতীয়টি পাঠ আমাৰ গাঁৱৰ দ্বিতীয়টি অংক আলোচনা কৰিম কিন্তু দ্বিতীয়টি অংকলৈ যোৱাৰ আগতে ইয়াৰ প্ৰথমটি অংকত কিনো শিকিছিলো অকনমান মনত পেলাও আহা আমি পদুমণি গাঁৱৰ বিষয়ে জানিছিলো মনত পৰিছেনে বাৰু এখন উন্নত গাঁৱৰ আৰু এই উন্নত গাঁৱত কি ব্যৱস্থা থাকিব পাৰে আমি তাৰ বিষয়ে শিকিছিলো মনত পৰিছেনে বাৰু বিজুলী বাতিৰ ব্যৱস্থা পৰিবহন ব্যৱস্থা লগতে ইয়াৰ বাট-পথবোৰ পকী আৰু আহল বহল আছিল মনত পৰিছেনে বাৰু এতিয়া আহচোন এই দ্বিতীয় অংকটিলৈ যাওঁ এতিয়া চোৱাচোন মোৰ পিছফালে এখন ছবি এই ছবিখনত এই অকণি দুজনে কি কৰি আছে বাৰু কিতাপ পঢ়ি আছে নহয়নে বাৰু আৰু চাৰিওফালে কিতাপ থোৱা আছে চোৱাচোন বাৰু এতিয়া আহাচোন ইয়াৰ পিছলৈ যাওঁ ইয়াত কৈছে বিদ্যালয়ৰ পৰা অলপ আঁতৰত এটা ৰাজহুৱা পুথিভঁৰাল আছে এতিয়া চোৱাচোন এনেকৈ কিতাপ ৰাখিছে আৰু অকণি দুজনে পঢ়ি আছে তোমালোকৰ বিদ্যালয়ত পুথিভঁৰাল আছেনে বাৰু আছে নহয়নে বাৰু এতিয়া ৰাজহুৱা পুথিভঁৰাল এটা সেই পদুমণি গাঁৱত আছে য'ত সকলো লোক গৈ কিতাপ পঢ়িব পাৰে আৰু প্ৰয়োজনত কিতাপ ঘৰলৈ লৈ আহিব পাৰে ইয়াত কৈছে পুথিভঁৰালত পঢ়া-শুনা কৰিবৰ বাবে যথেষ্ট সংখ্যক গল্প কবিতাৰ কিতাপ আলোচনী আদি আছে এই ৰাজহুৱা পুথিভঁৰালটোত গল্প কবিতাৰ কিতাপ আলোচনী আদি থোৱা আছে দেখা পাইছানে বাৰু এইয়া চোৱা আৰু অকণিহতে গৈ সেই ৰাজহুৱা পুথিভঁৰালতো কিতাপ পঢ়িব পাৰে ইয়াত কৈছে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ৰ পুথিভঁৰালত নথকা কিতাপবোৰ সেই ৰাজহুৱা পুথিভঁৰালটোলৈ গৈ পঢ়ে এতিয়া চোৱাচোন পদুমণি গাঁৱৰ আদৰ্শ বিদ্যালয়খনত নিজাকৈ এটা পুথিভঁৰাল আছে কিন্তু সেই পুথিভঁৰালত নথকা কিছুমান কিতাপ গৈ এই অকণিহতে এই ৰাজহুৱা পুথিভঁৰালটোত পঢ়িবলৈ যায় এতিয়া ইয়াত কৈছে এই কিতাপবোৰ পঢ়ি বহু নজনা কথা জানিব পাৰে এতিয়া চোৱাচোন সেই বিদ্যালয়খনৰ অকণিহতে কেনেকৈ কিতাপবোৰ ৰাজহুৱা পুথিভঁৰালত গৈ পঢ়ে তোমালোকেও তোমালোকৰ বিদ্যালয়ত থকা পুথিভঁৰালত গৈ কিতাপবোৰ পঢ়ানে বাৰু আৰু প্ৰয়োজনত তোমালোকে সেই কিতাপবোৰ ঘৰলৈ লৈ যাবা আৰু ঘৰত পঢ়িবা এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে প্ৰয়োজনত সিহঁতে কিতাপ ঘৰলৈ আনি পঢ়ে আৰু সময়মতে ঘূৰাই দিয়ে এতিয়া চোৱাচোন পুথিভঁৰালৰ পৰা কিতাপ নিলে সদায় সময়মতে ঘূৰাই লৈ দিবগৈ লাগে তোমালোকে তোমালোকৰ বিদ্যালয়ৰ পৰা এনেকৈ কিতাপ লৈ ঘৰত পঢ়ি আকৌ সময়মতে ঘূৰাই দিয়া নিশ্চয় নহয়নে ঠিক তেনেকৈ ৰাজহুৱা পুথিভঁৰালৰ পৰাও এনেকৈ ঘৰলৈ গৈ কিতাপ পঢ়ি আকৌ সময়মতে ঘূৰাই দিব লাগে আৰু সেয়ে অকণিহতেও সেয়াই কাম কৰে কিতাপ ঘৰলৈ আনি পঢ়ে আৰু সময়মতে ঘূৰাইও দিয়ে এতিয়া চোৱাচোন পুথিভঁৰাল এটা থাকিলে কিমান সুবিধা হয় পুথিভঁৰালত কিতাপ লৈ পঢ়িবও পাৰি আৰু প্ৰয়োজন মতে ঘৰলৈ লৈও আহি সময়মতে ঘূৰাই দিব পাৰি ইয়াৰ পিছলৈ যাওঁচোন আহা এইয়া চোৱা এখন ছবি এই ছবিখন কিহৰ ছবি বাৰু ইয়াত আমি কি দেখা পাইছো এখন এম্বুলেন্স দেখা পাইছো নহয়নে তাৰ মানে এইখন এখন চিকিৎসালয়ৰ ছবি হয়নে এতিয়া আমি পদুমণি গাঁওখনত দেখিছিলো নে বাৰু এখন চিকিৎসালয় দেখা পাইছিলো মনত পৰিছেনে বাৰু ইয়াত কৈছে গাঁওখনত এখন ডাঙৰ চৰকাৰী চিকিৎসালয় আছে এইয়া চোৱা চিকিৎসালয় আৰু চৰকাৰী চিকিৎসালয় চিকিৎসালয়খনত ৰোগীৰ চিকিৎসাৰ বাবে পৰ্যাপ্ত ডাক্তৰ আৰু নাৰ্ছ আছে চিকিৎসালয়ত কোন থাকে ডাক্তৰ আৰু নাৰ্ছ আৰু তেওঁলোকে ৰোগীসকলৰ চিকিৎসা কৰে ডাক্তৰক চিকিৎসক বুলিও কোৱা হয় দেই চিকিৎসালয়খনত ৰোগীৰ চিকিৎসাৰ বাবে উন্নত যন্ত্ৰপাতিকে ধৰি সকলো সা-সুবিধা আছে এই চিকিৎসালয়খনত বিভিন্ন ধৰণৰ যন্ত্ৰপাতি আছে আৰু সেই যন্ত্ৰপাতিৰে ৰোগীসকলক চিকিৎসা কৰা হয় ইয়াৰ পিছলৈ যাওঁচোন আহা এইয়া চোৱা এই ছবিখন কিহৰ ছবি দেখা পাইছা বাৰু এয়া হৈছে ডাকঘৰ চোৱাচোন ডাকঘৰ আৰু এইটো দেখা পাইছানে বাৰু এইটো হৈছে পোষ্ট বক্স ইয়াত চিঠি পত্ৰ এনেকৈ সোমোৱাই দিয়া হয় আৰু এই চিঠিবোৰ
এই অফিচটোলৈ লৈ গৈ তাৰ পৰা চিঠিত থকা ঠিকনা অনুসৰি সেই ঠাইবোৰলৈ পঠোৱা হয় আৰু কিহেৰে পঠোৱা হয় জানানে বাৰু এই গাড়ীখনেৰে এই গাড়ীখন দেখা পাইছানে বাৰু এইখন হৈছে ডাক বিভাগে ব্যৱহাৰ কৰা গাড়ী আৰু এইখন দেখিবলৈ কেনেকুৱা হয় ৰঙা ৰঙৰ হয় আৰু ই কি লৈ যায় চিঠি পত্ৰ লৈ যায় এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা পদুমণি গাঁৱত এটা ডাকঘৰো আছে ডাকঘৰত চিঠি পত্ৰবোৰ ৰঙা ডাক গাড়ীত অনা নিয়া কৰা হয় এতিয়া চোৱাচোন এই ৰঙা ডাক গাড়ীখনত অনা নিয়া কৰা হয় ডাকঘৰৰ চিঠি পত্ৰ বিলোৱা মানুহজনক ডাকোৱাল বা পোষ্টমেন বোলে এতিয়া চোৱাচোন এই গাড়ীখনে এই চিঠি পত্ৰবোৰ লৈ গৈ সেই ঠিকনা অনুসৰি সেই ঠিকনাৰ ওচৰত থকা ডাকঘৰলৈ লৈ যায় আৰু সেই ডাকঘৰলৈ গৈ তাৰ পৰা ঠিকনা অনুসৰি চিঠিবোৰ মানুহৰ ঘৰে ঘৰে বিলোৱা হয় আৰু কোনে বিলাই জানানে বাৰু এইয়া চোৱা ডাকোৱাল বা পোষ্টমেনে বিলাই মানুহৰ ঘৰে ঘৰে ইয়াত টকা পইচাৰো আদান প্ৰদান কৰা হয় আৰু চোৱাচোন এই ডাকঘৰত টকা পইচাৰো আদান প্ৰদান কৰা হয় টকা পইচা জমাও থব পাৰি এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা এতিয়া চোৱাচোন এইটো কিহৰ ছবি বাৰু এয়া হৈছে আৰক্ষী চকীৰ ছবি থানাৰ ছবি এতিয়া চাওঁচোন আহা ইয়াৰ বিষয়ে কিনো কৈছে ইয়াত কৈছে অঞ্চলটোৰ শান্তি শৃংখলা ৰক্ষা কৰিবৰ বাবে পদুমণি গাঁৱত এখন আৰক্ষী চকী আছে আৰক্ষীয়ে যান বাহনো নিয়ন্ত্ৰণ কৰে সেই পদুমণি গাঁওখনত আকৌ এখন আৰক্ষী চকীও আছে আৰু সেই আৰক্ষী চকীত থকা আৰক্ষীসকলে যান বাহনো নিয়ন্ত্ৰণ কৰে আৰু লগতে শান্তি শৃংখলা ৰক্ষা কৰা সহায় কৰে এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত কৈছে বিদ্যালয় পুথিভঁৰাল চিকিৎসালয় ডাকঘৰ আৰক্ষী চকী বেংক আদি একোটা অনুষ্ঠান প্ৰতিষ্ঠান এই যে আমি এই ছবিসমূহত দেখা পাইছো ডাকঘৰ আৰক্ষী চকী চিকিৎসালয় আৰু এয়া পুথিভঁৰাল এয়া একোটা অনুষ্ঠান বুলি কোৱা হয় আমাৰ প্ৰয়োজনীয় বিভিন্ন কাম কাজ এই অনুষ্ঠান প্ৰতিষ্ঠানবোৰৰ যোগেদি কৰোঁ এতিয়া চোৱাচোন ডাকঘৰৰ সহায়ত আমি কি কৰোঁ আমি বিভিন্ন ধৰণৰ খবৰ চিঠি পত্ৰ আমি বিভিন্ন জনলৈ পঠিয়াব পাৰোঁ আৰু ঠিক তেনেকৈ শান্তি শৃংখলাৰ কাৰণে আমি আৰক্ষী চকীৰ সহায় ল'ব পাৰোঁ আৰু ৰোগীৰ চিকিৎসাৰ কাৰণে আমি চিকিৎসালয়লৈ যাওঁ আৰু এয়া চোৱাচোন দেশ বিদেশৰ বিভিন্ন নজনা কথা জানিবৰ কাৰণে আমি কিতাপ পত্ৰ পঢ়িব লাগে আৰু তাৰ কাৰণে আমি কি কৰিম এনেকৈ পুথিভঁৰাললৈ গৈ বিভিন্ন ধৰণৰ কিতাপ পঢ়ি আমাৰ বিভিন্ন নজনা কথা আমি জানিব পাৰিম এতিয়া চোৱাচোন আমি যে এই ছবিসমূহত দেখা পাইছো এই সমূহক কি বুলি কয় অনুষ্ঠান প্ৰতিষ্ঠান বুলি কয় এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা আমি এতিয়া এই অংশটিত চিকিৎসালয় ডাকঘৰ আৰক্ষী চকী আৰু পুথিভঁৰালৰ বিষয়ে জানিব পাৰিলো কিতাপ পত্ৰ থকা ঠাই আৰু তাত পঢ়িব পৰা ব্যৱস্থা থকা আৰু কিতাপ পত্ৰ ঘৰলৈ নি পঢ়িব পৰা ব্যৱস্থা আৰু সময়মতে ঘূৰাই দিয়া এই ব্যৱস্থাটো আমি ক'ত পাওঁ পুথিভঁৰালত পাওঁ ৰোগী চিকিৎসা কৰিবলৈ আমি কলৈ যাওঁ চিকিৎসালয়লৈ শান্তি শৃংখলাৰ কাৰণে আমি কলৈ যাওঁ হয় আৰক্ষী চকীলৈ আৰু ইয়াৰ লগতে আমি টকা পইচা জমা কৰিবলৈও কেতিয়াবা ডাকঘৰলৈ যাওঁ আৰু কেতিয়াবা আমি কলৈ যাওঁ বেংকলৈ যাওঁ এতিয়া আহচোন কিছুমান প্ৰশ্নৰ উত্তৰ কৰোঁ ইয়াত কৈছে ৰোগীৰ চিকিৎসা ক'ত কৰে বাৰু তোমালোকে কোৱাচোন এতিয়া ৰোগীৰ চিকিৎসাৰ কাৰণে আমি কলৈ যাওঁ ক'ত কৰে হয় চিকিৎসালয়ত আমি উত্তৰ লিখিম চিকিৎসালয়ত চিকিৎসালয় এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ আহা ইয়াত কৈছে যান বাহন নিয়ন্ত্ৰণ কোনে কৰে এতিয়া আমি পাইছিলো নহয় যান বাহন নিয়ন্ত্ৰণ কোনে কৰে বাৰু আৰক্ষীয়ে কৰে নে ডাক্তৰে কৰে হয় আৰক্ষীয়ে যান বাহনো নিয়ন্ত্ৰণ কৰে এতিয়া চোৱাচোন শান্তি শৃংখলাৰ কাৰণে আৰক্ষী চকীৰ আৰক্ষীসকলে সহায় কৰে আৰু ঠিক তেনেকৈ যান বাহন নিয়ন্ত্ৰণ কৰিবলৈও আৰক্ষী
থাকে গতিকে মৰমৰ অকণিহঁত আজি আমি পুথিভঁৰাল আৰক্ষী চকী ডাকঘৰ আৰু চিকিৎসালয়ৰ বিষয়ে জানিব পাৰিলোঁ গতিকে আজিৰ অংশটো মই ইমানতে অন্ত পেলাইছোঁ পৰৱৰ্তী অংশলৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছোঁ নমস্কাৰ